নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেনে আছা আশা কৰো সকলো ভালে আছা আৰু লগতে নিয়মিতভাৱে পঢ়া শুনাও কৰি আছা আমি দশমমান শ্ৰেণীৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটো আগতে আৰম্ভ কৰিছিলো হয়নে আজি আমি তোমালোকৰ বাবে লৈ আহিছো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটোৰ এক্সাৰসাইজ 3.2 ৰ বাবে প্ৰয়োজনীয় গুটেইখিনি কনসেপ্ট কাৰণ কনসেপ্ট নহলে আমি কোনো প্ৰবলেম সলভ কৰিব নোৱাৰো ইয়াৰ বাবে প্ৰথমতে লাগিব আমাক লৈখিক পদ্ধতিৰে আমি কেনেকৈ সমাধান কৰো লৈখিক পদ্ধতিৰে কেনেকৈ সমাধান কৰো তোমালোকক মই এটা এক্সাম্পল দি বুজাইছিলো তোমালোকৰ 3.1 ৰ কোৱেশ্চন নং 2 and 3 দুই নম্বৰটো মই দেখাইছিলো তোমালোকে আই বটনটো ক্লিক কৰি চাব পাৰিবা আজি আকৌ আমি লৈখিক পদ্ধতিৰে সমাধানৰ আন কিছুমান কথা পাতিম নেক্সট লাগিব a1 by a2 b1 by b2 আৰু c1 by c2 আমি তুলনা কৰিম লগতে সংগত আৰু অসংগত ৰৈখিক সমীকৰণৰ জোৰ কি হয় তাৰ বিষয়ে আলোচনা কৰিম এতিয়া যেহেতু দুটা চলকৰ থকা ৰৈখিক সমীকৰণৰ জোৰ বুলি কৈছে আমি প্ৰথমতে আদৰ্শ ৰূপ এটা লিখি লওঁ a1x + b1y + c1 = 0 আৰু এটা লিখিছো a2x + b2y + c2 = 0 এতিয়া কথা হল লৈখিক পদ্ধতিৰে আমি সমাধান কৰাৰ ক্ষেত্ৰত আমাক কি কথা লাগিব এতিয়া যেতিয়া আমি লৈখিক পদ্ধতিৰে সমাধান কৰো আমি কি কৰো আমি দুডাল লেখ পাওঁ হয়নে লেখ দুডাল পাওঁ যেহেতু দুটা সমীকৰণ থাকে প্ৰতিটো সমীকৰণৰ কাৰণে এডালকৈ লেখ দুডাল লেখ পাওঁ ঠিক আছে এতিয়া মই দুডাল লেখ আঁকিলো ঠিক আছে এই লেখ দুডাল মই নাম দিলো a b c d এডাল হৈছে x axis এডাল হৈছে y axis ঠিক আছে এতিয়া যেহেতু আমি দুডাল লেখ পাম হয় নহয় এই ৰেখা দুডালে বা লেখ দুডালে যিটো বিন্দুত কটাকটি কৰিব ঠিক আছে যিটো বিন্দুত কটাকটি কৰিব এই বিন্দুটোত কটাকটি কৰি আছে ঠিক আছে সেই বিন্দুটোৱে হ'ব কি লেখ দুডালৰ সমাধান ঠিক আছে যিটো বিন্দুত কটাকটি কৰিব ইয়াতে আমি x আৰু y দুটা স্থানাংক পাম হয়নে এতিয়া মই এই দুটা কথাই কৰো ঠিক আছে ইয়াতে চলক কি আছে x আৰু y আছে গতিকে ইয়াটো কি হ'ব যেটো বিন্দুত কটাকটি কৰিব ইয়াত কি হ'ব আমি এটা সেই বিন্দুটোৰ স্থানাংক পাম হয় নহয় সেই স্থানাংকটোৱে হ'ব কি ৰেখা দুডালৰ সমাধান ঠিক আছে লৈখিক পদ্ধতিৰে আমি সমাধান পাব পাৰো কিন্তু ইয়াতে এটা কথা আছে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো লৈখিক সমীকৰণৰ জোৰত কি ৰেখা দুডালে কটাকটি নকৰিবও পাৰে ঠিক আছে যেতিয়া কটাকটি কৰে তেতিয়া আমি মাত্ৰ এটা সমাধান পাওঁ যেটো বিন্দুত কাটিব ঠিক আছে এনেদৰে এটা বিন্দুত যেতিয়া কাটে তেতিয়া আমি এটা সমাধান পাম ঠিক আছে কেতিয়াবা কিন্তু এনেকৈ এটা বিন্দুত নাকাটিবও পাৰে যদি মই ধৰি ললো ৰেখা দুডালে কি কৰিছে আমাৰ লেখ দুডালে এটা বিন্দুত কটাকটি কৰা নাই তেনেহলে কি হ'ব পাৰে দুইডাল লেখ কি হ'ব পাৰে এডাল a b দি নাম দিলো একেডাল এডালেই হ'ব পাৰে ঠিক আছে তাৰ মানে কি হ'ব পাৰে এডাল আনডালৰ ওপৰত সম্পূৰ্ণৰূপে মিলি যাব পাৰে দেখিছা দুইডাল মিলি গৈছে এডালৰ নাম দিলো a b আৰু এডাল c d এডালৰ ওপৰতে আনডাল কি হ'ব পাৰে মিলি যাব পাৰে ঠিক আছে যদি মিলি যায় তেতিয়া কি হ'ব এতিয়া চোৱা এটা বিন্দুত কটাকটি কৰোতে আমি এটা সমাধান পাইছিলো এতিয়া চোৱা মিলি গৈছে দুডাল ৰেখা মিলি গৈছে ইয়াত কেইটা বিন্দুত কাটি আছে অসংখ্য বিন্দুত কাটি আছে হয় নহয় গতিকে ইয়াতে আমি সমাধান কি পাম অসংখ্য পাম ঠিক আছে নেক্সট এতিয়া এটা বিন্দুত কটাকটি কৰিব পাৰে নহলে বা ৰেখা দুডাল কি হ'ব পাৰে এডাল আনডালৰ ওপৰত মিলি যাব পাৰে নহলে বা কি হ'ব পাৰে ৰেখা দুডাল ৰেখা দুডাল কি হ'ব পাৰে এনেকৈ সমান্তৰালো হ'ব পাৰে হয়নে ৰেখা দুডাল হয় এটা বিন্দুত মিলি যাব নহলে এডাল আনডালৰ ওপৰত মিলি যাব পাৰে নহলে বা কি হ'ব ৰেখা দুডাল এনেকুৱা সমান্তৰাল হ'ব পাৰে যদি সমান্তৰাল হয় ইহঁতেটো এটাও বিন্দুত নাকাটে হয় নহয় এতিয়া আমি সমাধান পাম নে নাই ঠিক আছে এতিয়া চোৱা ইয়াত কিন্তু আমি
কোনো বিন্দুত দুইডাল ৰেখাই কটাকটি নকৰে গতিকে ইয়াত আমি কোনো সমাধান নাপাম ঠিক আছে এতিয়া ক্লিয়াৰ হৈছে যদি কি হয় ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰে তেনেহলে কি হ'ব আমি এটা সমাধান পাম যদি এডাল আনডালৰ ওপৰত মিলি যায় তেতিয়া অসংখ্য সমাধান পাম কাৰণ প্ৰতিটো বিন্দুতেই কি হৈ আছে প্ৰতিটো বিন্দুতেই কাটি আছে হয় নহয় নেক্সট যদি সমান্তৰাল হয় ৰেখা দুডাল তেতিয়া কিন্তু আমি কোনো সমাধান নাপাম কাৰণ এটা বিন্দুটো নাকাটে হয় নহয় এতিয়া কথা হ'ল আমাক লৈখিক পদ্ধতিৰে আমি কি কৰিব পাৰো সমাধানটো কেনেকুৱা হয় জানিব পাৰো যদি আমি লেখডাল না আকো তেতিয়া আমি কেনেকৈ গম পাম যে সমীকৰণ দুটা চাই প্লাই কেনেকৈ গম পাম আমি সমাধানটো কেনে ধৰণৰ পাম ঠিক আছে এতিয়া আইছো আমি লেখ না আকো কিন্তু আমি কি কৰিম সমীকৰণ কেটা চাই আমি ক'ব লাগিব যে সমাধান কেনেকুৱা ধৰণৰ হ'ব এটা সমাধান পাম অসীম সংখ্যক সমাধান পাম ননে কি হ'ব কোনো সমাধানেই নাপাও ঠিক আছে এতিয়া মই এইটোকে লৈছো ইয়াত কি হ'ব এতিয়া আমি কি কৰিম যেহেতু আমি সমীকৰণ কেটা লিখি লৈছো a1x + b1y + c1 = 0 নেক্সট সমীকৰণটো লিখি লৈছো a2x + b2y + c2 = 0 এতিয়া আমি যদি a1/a2 b1/b2 আৰু c1/c2 তুলনা কৰো তুলনাৰ পৰাও আমি কি ক'ব পাৰিম ৰেখা দুডাল বা ৰেখ দুডাল এটা বিন্দুত কাটিব নে সংখ্য বিন্দুত কাটিব আৰু হেতু আমি ক'ব পাৰিম ঠিক আছে এতিয়া প্ৰথম কথা হ'ল ফাৰ্স্ট যদি কি হয় a1/a2 is not equal to b1/b2 হয় ৰেখা দুডালৰ পৰা যদি কি হয় a1/a2 is not equal to b1/b2 হয় তেনেহলে ক'ব লাগিব যে সমীকৰণ লেখ দুডালে কি কৰিছে এটা বিন্দুত কাটিছে যদি এটা বিন্দুত কাটে তেনেহলে আমি এটা সমাধান পাম এটা অদ্বিতীয় সমাধান পাম ঠিক আছে নেক্সট কি হ'ব যদি a1/a2 equal to b1/b2 equal to c1/c2 হয় ঠিক আছে গোটেই কেটা যদি সমান হয় a1/a2 ratio to equal to b1/b2 equal to c1/c2 হয় তেনেহলে কি হ'ব এডাল ৰেখা আনডালৰ ওপৰত সম্পূৰ্ণভাৱে মিলি যাব ঠিক আছে যদি মিলি যায় আমি কিমান সমাধান পাম অসীম সংখ্যক সমাধান পাম কি হ'ব অসীম সংখ্যক সমাধান পাম নেক্সট আৰু এটা কন্ডিশন আছে এবাৰ লিখিলো মই a1/a2 equal to b1/b2 is not equal to c1/c2 ঠিক আছে এবাৰ কি লিখিছো a1/a2 equal to b1/b2 হৈছে কিন্তু a1/a2 equal to b1/b2 is not equal to c1/c2 যদি হয় তেনেহলে কিন্তু কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব কি হ'ব সমান্তৰাল হ'ব যদি সমান্তৰাল হয় আমি সমাধান পাম জানো সমাধান নাপাম সমাধান নাই ঠিক আছে ধৰিব পাৰিছা এতিয়া মই এটা এক্সাম্পল লৈছো ফাৰ্স্ট এক্সাম্পলটো ললো x plus twice y minus 10 equal to 0 এই দুটা সমীকৰণ ললো ঠিক আছে এতিয়া ইয়াতে a1/a2 a1 কি হ'ব x ৰ হকটো কি হ'ব 1 ঠিক তেনেকে নেক্সট টু হ'ব 3 ঠিক আছে y হ'ব 2 y হকটো 2 মানে b1 = 2 ইয়াতে b2 = 4 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি a1/a2 কি পাম a1/a2 = 1/3 all next b1/b2 = 2/4 = 1/2 ঠিক আছে প্ৰথমতে মই a1/a2 আৰু b1/b2 চাইছো ইয়াতে a1/a2 যেহেতু 1/3 আৰু b1/b2 = 1/2 হয়নে গটিকে
যেহেতু a1 by a2 is not equal to b1 by b2 গতিকে কি হ'ব ইয়াৰ পৰা আমি কি ক'ব পাৰিম ৰেখা দুডাল কি হ'ব এটা বিন্দুত কটাকটি কৰিব আৰু আমি এটা অদ্বিতীয় সমাধান পাম ঠিক আছে নেক্সট যদি কি হয় মই আৰু এটা এক্সাম্পল লৈছো এই দুটা সমীকৰণ ললো ঠিক আছে ইয়াত কি হৈছে a1 by a2 equal to 1 by 2 b1 by b2 equal to 2 by 4 equal to 1 by 2 and c1 by c2 equal to 3 by 6 equal to 1 by 2 ইয়াত কি হৈছে গুটেই কেটা হাফ পাইছো মানে গুটেই কেটা সেম অৰ্থাৎ ইকুৱেল a1 by a2 equal to b1 by b2 equal to c1 by c2 গতিকে যেহেতু গুটেই কেটা সমান গতিকে কি হ'ব ইয়াত ৰেখা দুডাল কি হ'ব এডাল আনডালৰ ওপৰত মিলি যাব ঠিক আছে যদি মিলি যায় তেতিয়া হলে কি হ'ব আমি কিমান সংখ্যক সমাধান পাম অসীম সংখ্যক সমাধান পাম ঠিক আছে নেক্সট আনটা এক্সাম্পল ললো এতিয়া কি হ'ব ইয়াত a1 by a2 equal to 1 by 2 b1 by b2 equal to 2 by 4 equal to half and c1 by c2 3 by 18 অৰ্থাৎ 1 by 6 ঠিক আছে ইয়াত কি হৈছে a1 by a2 equal to b1 by b2 হয় কিন্তু is not equal to c1 by c2 কাৰণ a1 by a2 equal to half b1 by b2 equal to half and c1 by c2 equal to 1 by 6 গটিকে a1 by a2 equal to b1 by b2 but is not equal to c1 by c2 গটিকে আমি কি ক'ব লাগিব ৰেখা দুডাল সমান্তৰাল হয় নহয় যেহেতু সমান্তৰাল গটিকে আমি কোনো ধৰণৰ এই কন্ডিশনত কোনো ধৰণৰ সমাধান নাপাম ঠিক আছে এতিয়া কথা হ'ল কোনবিলাক সমীকৰণ সংগত কনসিস্টেন্ট আৰু কোনবিলাক সমীকৰণ অসংগত ইনকনসিস্টেন্ট এতিয়া যিবিলাক কন্ডিশনত বা যিবিলাক সমীকৰণৰ জোৰত কি হ'ব আমি সমাধান পাম গটিকে সেই সমীকৰণ জোৰবিলাকক কি হ'ব সংগত সমীকৰণ জোৰ বুলি কম আৰু যিবিলাকত ইয়াত আমি কি হ'ব সমাধান নাপাও যেহেতু ৰেখা দুডাল সমান্তৰাল হয় নহয় এই কন্ডিশনত কি হ'ব ৰেখা দুডাল সমান্তৰাল গটিকে এই সমীকৰণটো অৰ্থাৎ এটো পাইছিলো আমি এই সমীকৰণটো কি হ'ব অসংগত ৰৈখিক সমীকৰণৰ জোৰ ঠিক আছে এতিয়া ক্লিয়াৰ হৈছে গটিকে এখিনি আসলে তোমালোকৰ এক্সাৰসাইজ 3.2 ৰ মেইন কনসেপ্ট আশা কৰো সকলো ইয়াৰ দ্বাৰা উপকৃত হ'বা আৰু যি সকল নতুন আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বিলাককো ভিডিওটো শেয়াৰ কৰিবা গটিকে নেক্সট ভিডিওত লগ পাম নমস্কাৰ